লস্কৰ পাথাৰ ইছলামিক ফাণ্ডৰ দ্বাৰা আজি সামান্য পৰিমাণৰ ফ্লাড ডনেট আমি ইতিমধ্যে ৰেডি কৰিছোঁ আৰু বৰ্তমান গাড়ীত ভৰোৱা হ'ল। তো আমি আপোনালোকক দেখুৱাই আছোঁ যে আমাৰ কিছু পৰিমাণৰ ফ্লাড ডনেটৰ কাৰণে হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ। দিবৰ কাৰণে ৰেডি কৰিছোঁ। মই মানে ব্লগাৰ নহয়, কিবা কণ্টেণ্ট হ'লে মই বনাওঁ আৰু মানুহৰ আগত যাম। মোৰ মোৰ আশা নাই যে মই ইউটিউবাৰ হ'ম। তেনেহ'লে মই মানে ভিডিঅ' বনাওঁ, মানুহৰ ভিডিঅ' দেখি মোৰ অলপ ভাল লাগে, মোৰ মনটো অলপ ফ্ৰেছ হয়, যিটো কাৰণত মই সিহঁতৰ ভিডিঅ' মই আকৌ বনাওঁ। তেনেহ'লে এতিয়া আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ লস্কৰ পাথাৰত এটা টিম আছে, যি টিম নেকি লস্কৰ পাথাৰ যিটো বানপানী হৈছিল, সেই বানপানীত সিহঁতে বহুত হেল্প কৰিছে, বহুত মানুহক হেল্প কৰিছে, বহুত ভাল লাগিছে। কিবা এটা ডনেট কৰিছে, মনত বহুত ভাল লাগিছে। মোৰ ভাগিন হয় তোফাজ্জল, যিজনে এটা টিম বনাইছে, সেই টিম লৈ সিহঁতে কি কৰি আছে, মানুহক হেল্প কৰি আছে, কিবা না কিবা দি হেল্প কৰি আছে। এনেকুৱা হেল্প কৰিব লাগে। এনেকুৱা সকলোবোৰ মই আশা কৰোঁ আমাৰ সকলোবোৰ জেগাত এনেকুৱা এটা টিম হ'ব লাগে। সকলোবোৰ পঞ্চায়ত এটা টিম হ'ব লাগে। সেই টিমে কি কৰিব লাগে, এটা মানুহ দুখীয়া বা এটা মানুহ কিবা এটা বিপদত পৰিছে, সেইটো বিপদৰ পৰা উদ্ধাৰ কৰাবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে। নহ'লে সিহঁতে কি কৰিব লাগে, আৰু এজনৰ পৰা কিবা এটা মাঙি যে সি আছে, এনেকুৱা দুখীয়া মানুহ আছে, বেমাৰত আছে বা কিবা কিবি হৈ আছে, এনেকুৱা এটা মানুহ হ'ব লাগে। এনেকুৱা মানুহ হ'লে আপোনাৰ সিহঁতৰো অলপ হেল্প হৈ যায়। তাৰপাছত মানুহে দেখি বহুত ভাল পায়, যিহেতু আমাৰ এতিয়া বৰ্তমান আমাৰ তোফাজ্জল মামা সিহঁতে কি কৰি আছে, অলপ কিবা কিবি ডনেট কৰি আছে, বহুত ভাল লাগিছে। বহুত দুখীয়া মানুহ এতিয়া বৰ্তমান সিহঁত দুখীয়া মানুহ, যিহেতু সিহঁতৰ ঘৰত পানী আছে, সিহঁত বৰ্তমান ৰাস্তাত আছে। লস্কৰ পাথাৰ স্কুল আছে, স্কুলত স্থানীয় ৰাইজে তাত ঠাই দিছে, তাতেই আছে, এতিয়া স্কুলত আছে। তাৰপাছত বহুত মানুহ বহুত ঘৰৰ ওপৰত আছে, চালত আছে, কিমান মানুহ তো কান্দি আছে, কৈ লাভ নাই, বহুত বিপদত আছে মানুহ। এতিয়া সিহঁত বহুত দুখীয়া। এতিয়া আমাৰ কি কৰিব লাগে, সিহঁতক হেল্প কৰিব লাগে। মই এইটো ভিডিঅ' বনোৱাৰ কাৰণ এটাই মকচদ যে মোৰ যিকেইটা ফ্ৰেণ্ড আছে, মোৰ যিকেইটা ফলোৱাৰ্ছ আছে, এইকেইটা ফলোৱাৰ্ছে যদি পায়, তেনেহ'লে সিহঁতে যদি কিবা এটা ডনেট কৰিব বিচাৰে, এইটো মানুহৰ কাৰণে কিন্তু ডনেট কৰিব পাৰিব। মোৰ তোফাজ্জল মামা সি আছে এতিয়া বৰ্তমান লস্কৰ পাথাৰতেই আছে। আপুনি তাৰ লগত কণ্টেক্ট কৰি কিবা হেল্প, তাৰ নম্বৰটো মই স্ক্ৰীণত দি দিম, নহ'লে তলৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা তাৰ নম্বৰটো লৈ তাৰ লগত কণ্টেক্ট কৰি তাক কি কৰিব, অলপ যদি কিবা হেল্প কৰিব পাৰে, কোনো মানুহৰ কাৰণে কিবা যদি হেল্প কৰিব পাৰে, তেনেহ'লে হেল্প কৰিব, একো নাই। আপোনালোকে ভিডিঅ'খন চাই থাকক, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু একো নালাগে। ডনেট কৰিব নোৱাৰিলে এইটো কৰিব, আৰু কিবা ডনেট কৰিব হ'লে ডনেট কৰিব, একো নাই। আল্লাহ হাফিজ, খুদা হাফিজ, আসসালামু আলাইকুম।